ভয় ভাবুকি সিন্ডিকেটৰ এই পৰিৱেশৰ পৰা ৰাইজক মুক্তি দিয়া বুলি আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ আশা আমি পূৰণ কৰিবলৈ আহিছোঁ হয় আমি ইয়াৰ পৰা আমি আমাৰ যোৰহাটৰ 10 নম্বৰ নাজিৰ আলী যি ঘৰ আছে তাত অলপ সময় আমি আমি আগৰ পৰাই আমি লোকসভা নিৰ্বাচন পিছৰ পৰাই আমি বিধানসভা নিৰ্বাচনলৈ আমি কেন্দ্ৰ কৰি আমি কামখিনি কৰি আছোঁ যোৱা লোকসভা নিৰ্বাচন পিছতে হাইলাকান্দি ডিষ্ট্ৰিক্ট যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া এটা নতুন পদ পাইছে কি আশা কৰিছে তেখেতৰ পৰাতো মই পৰা এতিয়াই আশা কৰিছে তেখেতৰ নেতৃত্বত 2026 কংগ্ৰেছ গভৰ্ণমেণ্ট আহিব এইটো 100% কনফাৰ্ম আৰু আপোনালোকে চাব মানে বিজেপিৰ যে ভ্ৰষ্টাচাৰ জাত পাতে ৰাজনীতি এতিয়া একো নচলে গৌৰৱ গগৈৰ নেতৃত্বত 2026 কংগ্ৰেছ গভৰ্ণমেণ্ট আকৌ দি আহিম কিন্তু যোৰহাটত পঞ্চায়তৰ ফলাফল মানে ভিন্ন হৈ গ'ল চব পঞ্চায়ত যিটো হৈছে এইটো যোৰহাটত এইটো বেলেগকৈ মানুহ সদায় আমালোকৰ যেতিয়া গভৰ্ণমেণ্ট আছিলে গভৰ্ণমেণ্ট যেফালে তাকে পঞ্চায়ত মোটামুটি এফালেই যায় আৰু এফালে মানে এটা মিছামিছি তেখেতে ওপৰত মানে এটা ইছ্যু পাকিস্তানী ইছ্যু ইছ্যু কৰি এইকাৰণে মানুহে বস্তুটো গম পোৱা নাই এতিয়া মানুহে গম পাইছে যে এইটো এটা ৰাজনীতি এতিয়া আৰু এইটো নচলিব 26 আমালোকৰ পুৰা সাজু আছোঁ একদম জনকৌশল একদম আমালোকৰ গৌৰৱৰ নেতৃত্ব আমালোকে একদম গ্ৰাছৰুট লেভেল বুথ লেভেল পৰ্যন্ত একদম পুৰা মানে ৰেডি হৈ আছোঁ মানে আপোনালোকে চাব সময়টো আহিলেই গম পাব কেনেকৈ আমালোকে ৰেডি হৈছোঁ মই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ভাইচ প্ৰেচিডেণ্ট কাৰ্বি আংলঙৰ পৰা আচ্ছা এতিয়া যিহেতু গৌৰৱ গগৈ এটা নতুন পদ পাইছে আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা কি আশা কৰিছে এতিয়া না আমি এতিয়া বহুত আশা কৰিছোঁ কাৰণ তেওঁ ডেপুটি LOP আৰু আটাইতকৈ অসমত শিক্ষিত বা এডুকেটেড কনষ্টিটুৱেঞ্চি MP যোৰহাটৰ পৰা জিকিছে গতিকে আমি অসমৰ ৰাইজে বহুত আশাবাদী আৰু নিশ্চয় ইয়াত খুব ভাল হ'ব ফলাফল আৰু 26ত কংগ্ৰেছৰ চৰকাৰ হ'বই